ষ্টাৰ লাইভ 24 সমূহ দৰ্শকসকলে প্ৰতিবাৰ সন্ধান বিচাৰি অনুষ্ঠানৰ জৰিয়তে আপোনালোকে পোনপটীয়াকৈ যোৰহাট জিলাৰ কাকজান গাঁৱৰ নিবাসী ইজাজ হুছেইনৰ লগত পোনপটীয়াকৈ চিনাকি হোৱা হওক। এজন প্ৰতিভাৱান যুৱক সিনেমাত দেখুৱাৰ দৰে ষ্টাণ্ট কৰিব পাৰে যুৱকজনে। যুৱকজনৰ নাম ইজাজ হুছেইন। যুৱকজনৰ ঘৰ যোৰহাট জিলাৰ কাকজান গাঁৱত। মাৰ্চেল আৰ্টছৰ সৈতে দীৰ্ঘদিনৰে পৰা জড়িত ইজাজ হুছেইন। মাৰ্চেল আৰ্টছৰ লগতে জিমনাষ্টিকৰ বহু কৌশল আয়ত্ত কৰিছে ইজাজ হুছেইনে। নমস্কাৰ, ষ্টাৰ লাইভ 24 সমূহ দৰ্শকসকলক মই কৌশিকে স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ কাকজান গাঁৱত। আজি ষ্টাৰ লাইভ 24 প্ৰতিবাৰ সন্ধান বিচাৰি অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টাৰ লাইভ 24 অতিথি হিচাপে লৈ আহিছো ইজাজ হুছেইনক। আহকচোন পোনপটীয়াকৈ তেখেতৰ লগত চিনাকি হওঁ। ষ্টাৰ লাইভ 24 তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আপুনি প্ৰথমে তোমাৰ পৰিচয়টো দিবা সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলক। নমস্কাৰ, মই ইজাজ হুছেইন। আমাৰ জিলা যোৰহাটৰ পৰা মই কাকজানত বাস কৰো। তুমি মাৰ্চেল আৰ্টৰ লগত বহুত দিনৰ পৰা জড়িত নেকি? মই আপোনাৰ হাই ছেকেণ্ডেৰী দিয়ে মানে শিকিবলৈ গৈছিলো। হাই ছেকেণ্ডেৰী শিকিবলৈ গৈছিলা ন? এই কিমান বছৰ হ'ল বাৰু মাৰ্চেল আৰ্টৰ? মই এতিয়া আপোনাৰ গ্ৰেজুৱেশ্যন মোৰ কালি পৰীক্ষা শেষ হৈছে। এতিয়া আপোনাৰ 3 বছৰ হৈ গ'ল। 3 বছৰ পুৰা। আজি ষ্টাৰ লাইভ 24 সমূহ দৰ্শকসকলক যিহেতু আমি এটা অনুষ্ঠান কৰি থকা হৈছে প্ৰতিভাৰ সন্ধান বিচাৰি, যিসকল যুৱক যুৱতী আছে, প্ৰতিভা আছে, সেই প্ৰতিভা ৰাইজৰ আগত লৈ অনা বা দাঙি দেখাই দিয়াটো আমাৰ মূল লক্ষ্য। আজি সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলক তুমি মাৰ্চেল আৰ্টৰ কেনেধৰণৰ কলা কৌশলখিনি দেখুৱাবা বাৰু? মই আপোনাৰ মাৰ্চেল আৰ্টটো দেখাম বাৰু যিমান পাৰো, কিন্তু তাৰ লগতে মই ট্ৰিকিং কৰো, মানে জিমনাষ্টিকৰ এটা ভেৰিয়েশ্যন হয় আপোনাৰ। আমি মানে অলপ ভেৰিয়েশ্যন কৰি বনাইছো বস্তুটো। তাৰপিছতে মই সেইবোৰ নিজে শিকা আৰু আপোনাৰ ইউটিউবৰ ভিডিঅ' চিডিঅ' চাই পেলাই তেনেকে আপোনাৰ সেয়াই আৰু মই সেইবিলাক যিমান পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলে প্ৰতিভা সন্ধান বিচাৰি অনুষ্ঠানৰ আজি এক সুন্দৰ মাৰ্চেল আৰ্টৰ শ্ব' উপভোগ কৰক। আৰু ইমান সময় আপোনালোকে ষ্টাৰ লাইভ 24 চাই থকাৰ বাবে মই কৌশিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।